মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 4ৰ গণিতৰ অনুশীলনী 2ৰ ৰ 4 নম্বৰ প্ৰশ্নৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'ত 1, 2, 3 আলোচনা কৰিছোঁ। 4 নম্বৰ প্ৰশ্ন দিছে, এটা কমলাৰ দাম 7 টকা। 18 যোৰ কমলাৰ দাম কিমান হ'ব? ইয়াত 1 যোৰ সমান 2টা দিয়া আছে, মানে আমাক এটা কমলাৰ দাম দিয়া আছে, আমি 18 যোৰ কমলাৰ দাম ওলাব লাগে। তো 18 যোৰত কেইটা হ'ব? যদি 1 যোৰত 2টা হয়, 18 যোৰত হ'ব 34টা। মানে 18 লগত 18টা যোগ কৰিবা, 18 লগত 2 পূৰণ কৰিবা। চাবা, এটা কমলাৰ দাম কিমান? 7 টকা। এতেকে 18 যোৰ কমলাৰ দাম হ'ব 18 যোৰত কেইটা? এনেকৈ 18 লগত 18 যোগ কৰিবা বা 18 লগত 2 পূৰণ কৰিবা। 18 16, 2 1 1 2 7 1 3 কিমান হ'ব? 34টা। 18 যোৰত 34টা। তেতিয়াহ'লে এটাৰ দাম কিমান? 7 টকা। এতিয়া 34ৰ লগত কি কৰিবা? 7টো পূৰণ কৰিবা। 7 6 গুণ 42, 42ৰ 2 এনেকৈ 7 4, 7 3 গুণ 21, 21 4 25 কিমান হ'ব? 252 টকা। মানে 18 যোৰ কমলাৰ দাম হ'ব 252 টকা। এইটো হৈছে 4 নম্বৰটোৰ এনচাৰ। 5 নম্বৰত দিছে, এটা তামোলৰ দাম 4 টকা। 15 ঘণ্টা তামোলৰ দাম কিমান হ'ব? 1 ঘণ্টা সমান 4টা। ইয়াত আমি এটা তামোলৰ দাম দিয়া আছে, আমি 15 ঘণ্টা তামোলৰ দাম ওলাব লাগে, আৰু 1 ঘণ্টা দিয়া আছে 4টা। এইটো আমাক দিয়া আছে, এটা তামোলৰ দাম 4 টকা। গতিকে 15 ঘণ্টা তামোলৰ দাম হ'ব 1 ঘণ্টাত যদি 4টা হয়, 15ৰ লগত কি কৰিবা? তোমালোকে 4টো পূৰণ কৰিবা। 4 5 গুণ 20, মানে 1 ঘণ্টাত 4টা, সেইকাৰণে 4 পূৰণ কৰিবা। 4 1 গুণ 4, 4 2 6, মানে কিমান হ'ব? 60। গতিকে 60ৰ লগত কি কৰিবা? 4টো পূৰণ কৰিবা। 60 পূৰণ এটা তামোলৰ দাম 4 টকা, 4টো পূৰণ কৰিবা। 6 4 গুণ 24, 0 এটা আছে 0, মানে কিমান হ'ব? 240 টকা। এইটো হৈছে 5 নম্বৰটোৰ এনচাৰ। গতিকে আজিৰ ভিডিঅ'ত 4 আৰু 5 নম্বৰটো আলোচনা কৰিছোঁ। গতিকে আজিৰ ভিডিঅ'টো এইখিনি। তোমালোকে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।